নমস্কাৰ সকলোকে আকৌ এবাৰ অভিযানলৈ আন্তৰিক স্বাগতম জনাইছো মই অতিকৈ দুখিত যে মই সঠিক সময়ত ভিডিঅ'ছবোৰ আপলোড কৰিবলৈ অসমৰ্থ হৈছো কিন্তু মই যিমান পাৰো মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো তো আমি লাষ্ট ক্লাছত যোনটো জেনেটিক্সৰ ফাৰ্ষ্ট পাৰ্ট তো তাত আমি জেনেটিক্সৰ ইন্ট্ৰোডাকচনৰ বিষয়ে পঢ়িলো তো জিন্স কি হয় তো সেইবোৰ চালো এতিয়া আমি মনোহাইব্ৰিড ক্ৰছৰ বিষয়ে এইটো চেপ্টাৰত এইটো লেকচাৰত পঢ়িম তো মনোহাইব্ৰিড ক্ৰছৰ যোৱাৰ আগতে মই তোমালোকক কৈছিলো যে ক্ৰছ এটা কেনেদৰে কৰে মই হেতু তোমালোকক বুজাম তো এতিয়া ক্ৰছ এটা কৰিবৰ কাৰণে তোমালোকক তিনিটা প্ৰসেস বহুত ইম্পৰ্টেন্ট হয় এটা হল ইমাস্কুলেশন আনটো বেগিং দেন ৰিবেগিং তেতে সো আমাৰ ক্ৰছটো কি হয় এটা ফ্লাৱাৰৰ লগত আন এটা ফ্লাৱাৰৰ ইন্টাৰব্ৰিডিং তো হেতুকে আমি ক্ৰছ বুলি কওঁ ঠিক আছে তো এটা ক্ৰছ এটা কৰিবৰ কাৰণে আমি শিওৰ হ'ব লাগিব যে তাৰ সেলফ পলিনেশন নহয় কিয়নো যোনটো আমাৰ গাৰ্ডেন পি এটা বাইসেক্সুৱেল ফ্লাৱাৰ হয় তো তাৰ তাত এন্থাৰো আছে তোমাৰ কাৰ্পেলো আছে তো মেল ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানো আছে এন্ড মেল ৰিপ্ৰডাক্টিভ অৰ্গান ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান দুটা সেম ফ্লাৱাৰতে প্ৰেজেন্ট আছে তো আমি সেলফ পলিনেশন হোৱাৰ পৰা প্ৰিভেন্ট কৰিব লাগিব যেতিয়া আমি ক্ৰছ এটা কৰো তো তাৰ কাৰণে ইমাস্কুলেশনটো হ'ল যে এন্থাৰবোৰ কাটি দিয়া হয় যোনটো আমি ফিমেল প্লান্ট বুলি লওঁ তো এইকেইটা সিম্বল চাবা এইটো ফিমেলৰ এইটো তোমাৰ ফিমেলৰ সিম্বল হয় এইটো তোমাৰ ফিমেলৰ সিম্বল হয় আৰু এইটো তোমাৰ মেল সিম্বল হয় এই সিম্বল কেটা মনত ৰাখিবা ৰিপ্ৰেজেন্টেশনত ইউজফুল হয় তে আমি যোনটো ফিমেল প্লান্ট বুলি ৰেফাৰ কৰো সো তাৰ আমি এন্থাৰবোৰ কাটি দিও কাৰণ আমি হেতু ফিমেল হয় তো অকল তাক আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটো লাগে তো আমি এন্থাৰবোৰ কাটি দিলো যাতে সেলফ পলিনেশন হ'ব নোৱাৰে তো যোনটো মেল প্লান্ট আছে তো মেল প্লান্টত আমি ইমাস্কুলেশন নকৰো কাৰণ মেল প্লান্টৰ ইমাস্কুলেশন কৰিলে কি হ'ব আমাৰটো একোই লাভ নহব তো আমাৰ মেল প্লান্টৰ পৰা আমাক এন্থাৰবোৰ লাগিব যোনটো ইয়াৰ ষ্টিগমা ষ্টাইল ওভাৰি যোনটো কাৰ্পেল বুলি কওঁ সো তাত আহি পেনে ক্ৰছটো সাকসেসফুল হ'ব তো এটা বেগিং কিয় কৰা হয় এটা চোৱা তোমাৰ যেতিয়া ফিমেল প্যাৰেন্টৰ ফ্লাৱাৰটোৰ এন্থাৰবোৰ কাটি দিলো বাই ইমাস্কুলেশন সো তেতিয়া অকল তোমাৰ ফিমেল পাৰ্টটো ৰৈ গল ঠিক আছে যোনটো কাৰ্পেল হেতু ফিমেল পাৰ্টটো ৰৈ গল ওকে এটা যদি বেগিং কি কৰে আমি ফ্লাৱাৰটো বেগ এখনৰে কভাৰ কৰি লওঁ ওকে তো বেগ এখনৰে কিয় কভাৰ কৰি লওঁ যাতে সোৱা তোমাৰ নিজৰ এন্থাৰবোৰ গল তো পলেন গ্ৰেইনবোৰ নিজৰ পৰা আহিব নোৱাৰে কিন্তু এটা বেলেগ আনৱান্টেড ফ্লাৱাৰৰ পৰা পলেনবোৰ আহিব পাৰে যোনটো আমাক নালাগে আমাক অকল এইটো ফ্লাৱাৰৰ পৰাই এন্থাৰ লাগে যোনটো এন্থাৰ থকা পলেন গ্ৰেইন তো হেকাৰণে আমি বেগিং কৰি লওঁ যাতে বেলেগ কোনো ফ্লাৱাৰৰ পৰা তোমাৰ এইটো ফ্লাৱাৰত এন্থাৰৰ পলেন গ্ৰেইনছ আহিব নোৱাৰে তো বেগিং কৰিলো তো বেগিং কৰাৰ পিছত যেতিয়া এইটো প্লান্টৰ এন্থাৰটো মেচ্যুৰ হ'ল যেতিয়া পলেন গ্ৰেইন হ'ল তো হে আমি পলেন গ্ৰেইনবোৰ কালেক্ট কৰি পিনাই এইটো ফ্লাৱাৰৰ ফিমেল পাৰ্টৰ ওপৰত আমি দি দিওঁ আমি ষ্টিগমাটোৰ ওপৰত পলেনবোৰ দি দিওঁ তাৰ পিছত আৰু এবাৰ বেগ কৰি লওঁ যাতে অকল যোনখিনি পলেন আমি দিছো তাৰ জাগাৰে যাতে প্লান্টটো ফাৰ্টিলাইজাৰ বেলেগ কোনো আৰু পলেন নাহে তো ফাৰ্স্ট আমি ইমাস্কুলেশন কৰি এন্থাৰটো কাটিলো দেন বেগিং কৰি পিনে বেলেগ যাতে কোনো পলেন গ্ৰেইন নাহে হেতু শিওৰিটি কৰিলো দেন যেতিয়া আমাৰ যোনটো আমি পলেন দিলো সেই দিয়াৰ পিছত নেক্সট বেলেগ পলেন যাতে নাহে সেই প্ৰিভেনচনৰ কৰাৰ কাৰণে আমি ৰিবেগিং কৰিলো সো এই তিনিটা স্টেপ আমি ফলো কৰো while making a cross সো এতিয়া তোমাৰ মনোহাইব্ৰিড ক্ৰছ সো তাত আহাৰ আগতে মই লাষ্ট যোনটো ক্লাছত তোমালোকক কৈছিলো মেন্ডেলে 7টা ক্যাৰেক্টাৰ লৈছিলে এটা হল প্লান্ট হাইট নেক্সট স্পট শেপ দেন ফ্লাৱাৰ পজিশন দেন seed color then flower color then seed shape then pod color ঠিক আছে তো তাত মই তোমালোকক ক্ৰোমোজোমৰ কথা কৈছিলো যে ক্ৰোমোজোমৰ ভিতৰত ডিএনএ থাকে ডিএনএ এটা পাৰ্টিকুলাৰ ৰিজনটোক আমি জিন বুলি কওঁ এতিয়া তোমালোকৰ এক্সামত বহুতবাৰ আহে যে কোনটো ক্ৰোমোজোমত তোমাৰ কোনটো জিন আছে ঠিক আছে এটা প্লান্ট যোনটো গাৰ্ডেন পি টোটাল 7 পেয়াৰ অফ ক্ৰোমোজোম থাকে আমাৰ নৰমালি হিউম্যানত কিটা 23 পেয়াৰ অফ ক্ৰোমোজোম থাকে যোনটো লাষ্ট পেয়াৰটো এলোজোম বা সেক্স ক্ৰোমোজোম বুলি কোৱা হয় এতিয়া ঠিক তেনেদৰে গাৰ্ডেন পিত 7 পেয়াৰ্স অফ ক্ৰোমোজোম থাকে ঠিক আছে তো এই 7টা ক্ৰোমোজোমৰ যেটো তোমাৰ ফাৰ্স্ট ক্ৰোমোজোম তো তোমাৰ ফাৰ্স্ট ক্ৰোমোজোমৰ সিড কালাৰ আৰু ফ্লাৱাৰ কালাৰটো ডিটাৰমাইন কৰে ফাৰ্স্ট ক্ৰোমোজোমটোৱে মানে ফাৰ্স্ট ক্ৰোমোজোমটোত জিনবোৰ এটা পাৰ্টিকুলাৰ জিন আছে যোনটোই তোমাৰ সিড কালাৰ ডিটাৰমাইন কৰে আৰু ফ্লাৱাৰ কালাৰ ডিটাৰমিনেশন কৰে দুটা বেলেগ জিন হয় দেন ঠিক তেনেদৰে ক্ৰোমোজোম নম্বৰ 4 ত এই তিনিটা ক্যাৰেক্টাৰৰ কাৰণে তোমাৰ এটা জিন প্ৰেজেন্ট আছে দেন
ক্ৰমোজম 7ত সিড শেপ দেন ক্ৰমোজম 5ত পট কালাৰ সো মনত ৰাখিবলগীয়া বস্তুটো হ'ল যে ক্ৰমোজম 1 4 5 7 এই চাৰিটা ক্ৰমোজমত তোমাৰ মেণ্ডেলৰ 7টা ক্যাৰেক্টাৰিষ্টিকৰ ওপৰত ডিপেন্ড কৰা জিনবোৰ প্ৰেজেন্ট আছিলে টোটাল 7টা ক্ৰমোজম আছিল তো 7টাৰ 2 3 আৰু 6 এই তিনিটাৰ জিনবোৰে কোনো ইনফ্লুয়েন্স কৰা নাছিলে মেণ্ডেলে যোনকেইটা ক্যাৰেক্টাৰ চুজ কৰিছিলে তো এই চাৰিটা ক্ৰমোজম এই ক্ৰমোজম নম্বৰ কেইটা মনত ৰাখিবা আৰু কেতিয়াবা তোমালোকৰ বেছি টান এক্সাম হলে তোমালোকক সুধিব যে কোনটো ক্ৰমোজমত কোনটো পাৰ্টিকুলাৰ ক্যাৰেক্টাৰ ডিটাৰমাইন হয় তো বেসিক্যালি এইটো বেছি ইম্পৰ্টেন্ট কোন কেইটা ক্ৰমোজম 1 4 5 and 7 okay so next before making the monohybrid cross we should know what is genotype and phenotype ঠিক আছে তো এটা জিনোটাইপ আৰু ফিনোটাইপ মই পিছত ভালদৰে আহিম তো তাৰ আগতে জাস্ট এনালজি ওকে এনালজি যে জিনোটাইপটোক আমি মেন্টাল হেলথ বুলি ভাবিব পাৰো আৰু ফিনোটাইপটো তোমাৰ ফিজিক্যাল হেলথ সাপোজ তোমাৰ মনটো বহুত বেয়া লাগিছে তোমাৰ ফিজিক্যাল হেলথৰ ওপৰত ডিপেন্ড হেতু এফেক্ট কৰিব সাপোজ তোমাৰ ভাবি লোৱা যে তোমাৰ ৰিজাল্টবোৰ বেয়া হৈ আছে তো তুমি একেবাৰে ডিপ্ৰেছনত গুচি গৈছা ওকে সো এটো কি ডিপ্ৰেছন হোৱাৰ পিছত তোমাৰ মেন্টাল হেলথটো বেয়া হ'ল হয় তো মেন্টাল হেলথটো যেতিয়া বেয়া হয় তোমাৰ খাবলৈ মন নাযাব তোমাৰ পঢ়িবলৈ মন নাযায় একো কৰিবলৈ মন নাযায় তুমি নিজৰ ফিটনেছটো পাহৰি যাবা তো যেতিয়া তোমাৰ মেন্টাল হেলথটো বেয়া হৈ থাকে তো ইনটাৰ্ন তোমাৰ ফিজিক্যাল হেলথৰ ওপৰত এফেক্ট কৰিছে নে নাই তোমাৰ ফিটনেছটো বেয়া হৈ গ'ল তোমাৰ নোখোৱাৰ ফলত তুমি খিনাই গ'লা সো তেনেকুৱা চোৱা ফাৰ্ষ্ট মেন্টাল হেলথটো তোমাৰ ৰিজাল্ট বাট তাৰ ইফেক্টটো পৰিছে ফিজিক্যাল হেলথৰ ওপৰত সো ঠিক তেনেদৰে তোমাৰ জিনোটাইপটো ভিতৰত আনসিন বুলি ক'ব পাৰা এটা মেন্টাল হেলথৰ লগত তুমি জিনোটাইপটো কম্পেয়াৰ কৰিব পাৰা মানে জিনোটাইপে তোমাৰ ফিনোটাইপটো ইফেক্ট কৰে সো এটা টাৰ্ম আছে যে জিনোটাইপ ইজ দা কজ ফিনোটাইপ ইজ দা এফেক্ট তো জিনোটাইপ ইজ বেসিক্যালি দা কজ অফ দা ফিনোটাইপ এন্ড ফিনোটাইপ ইজ দা ইফেক্ট তো তোমাৰ যোনটো কজ আছে তো হেতুৰ ৰিজাল্টটো তোমাৰ ফিনোটাইপ হিচাপে তুমি দেখিবলৈ পাবা ওকে সো এজ আ শর্ট যেনেকৈ মেন্টাল হেলথটো গলো তোমাৰ মন বেয়া লাগিছে ডিপ্ৰেছন হৈছে তো ডিপ্ৰেছনৰ ফলত তোমাৰ ইনডাইৰেক্টলি তোমাৰ বডি মানে তোমাৰ কোনটো আমি ডিপ্ৰেছনটো দেখিবলৈ নাপাওঁ কিন্তু তোমাৰ যে খিনাই গৈছে তোমাৰ ফিটনেছটো বেছি সেইটো আমি দেখিবলৈ পাম তো সেইটো ফিজিক্যাল হেলথ তো ঠিক তেনেদৰে আমি ফিনোটাইপটোহে দেখিবলৈ পাওঁ জিনোটাইপটো দেখিবলৈ নাপাওঁ কিন্তু জিনোটাইপে ফিনোটাইপটো একচুৱেলি এফেক্ট কৰি আছে ঠিক আছে তো এতিয়া আমি আহিলো আমাৰ মনোহাইব্ৰিড সো ফাৰ্ষ্ট জানিব লাগিল যে মনোহাইব্ৰিড কিয় কয় ওকে তো আমি এইটো টাৰ্মটো এক্সপ্লেইন কৰোঁ সো হাইব্ৰিডটো গম পালা মানে হাইব্ৰিডটো বেসিক্যালি কি হয় টু ডিফাৰেন্ট প্ল্যান্টস তো মানে সেম প্ল্যানৰ লগতে সেলফ ফাৰ্টিলাইজেশন হলে তো এটা আমি সেলফিং বুলি কওঁ সো যেটো অপোজিট হল তো বেলেগ প্ল্যান্টৰ লগত বেলেগ প্ল্যান্টৰ ইন্টাৰব্ৰিডিং তো হেতুকে আমি হাইব্ৰিড বুলি কওঁ এটা মনো কিয় মনোটো ওয়ার্ডটোৰ পৰাটো গম পাইছা মনো মানে ওয়ান এটা ওয়ান কিয় কি ওয়ান তো ইয়াত চোৱা তোমাৰ জাস্ট এটা ক্যাৰেক্টাৰ ধৰিছে টল বা ডুৱাৰ্ফ বাকি 7টা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ আছে মনত কৰা ফ্লাৱাৰ কালাৰ ফ্লাৱাৰ পজিশন দেন হাইট দেন পট কালাৰ পট সেট তো গোটে 7টা ক্যাৰেক্টাৰ ইয়াত ধৰা নাই অকল এটা ধৰিছে আইডাৰ টলনেস অর ডুৱাৰ্ফনেস বাকি ক্যাৰেক্টাৰবোৰ বাকি 6টা ক্যাৰেক্টাৰ দুটা প্ল্যান্টতে সেম তো এখানে মনোহাইব্ৰিড মনো মানে অকল এটা ক্যাৰেক্টাৰৰ ওপৰত বেস কৰি এটো ক্ৰসটো বনোৱা হৈছে যে এডাল প্ল্যান্ট টল এডাল চুটি কিন্তু বাকি সব ক্যারেক্টার সেম সো এখানে এটো মনোহাইব্রিড ঠিক আছে তো পিছত ডাইহাইব্রিডৰ কথা পঢ়িম তো ডাইহাইব্রিডত কি তোমাৰ দুটা ক্যারেক্টার বেলেগ বেলেগ লৈ পিনে লয় সাপোজ এটো টলৰ লগত ইয়েলো সিড বা এটো ডুৱাৰ্ফৰ লগত গ্ৰীন সিড তো তোমাৰ কি দুটা ক্যারেক্টার বেলেগ বেলেগ এটা সিড কালার আৰু এটা প্ল্যান্ট হাইট সো কিন্তু দুটা ক্যারেক্টার সো ডাইহাইব্রিড ঠিক আছে ওকে তো এতিয়া মনোহাইব্ৰিড ক্ৰসটো ইন ডিটেইলস মই পিছত আহি আছে তো ফাৰ্ষ্ট তোমাৰ কি ৰিজাল্টবোৰ পাইছিলে তোমাৰ ডাইৰেক্ট এনসিআরটিত বুজোৱা আছে তো এটো ফাৰ্ষ্ট ডায়াগ্ৰামটো আমি বুজিবলৈ চেষ্টা কৰিম তে ডায়াগ্ৰামটোত কি বুজাইছে সো ফাৰ্ষ্ট দুটা প্যাৰেন্ট ললে এটা টল প্যাৰেন্ট আৰু এটা ডুৱাৰ্ফ প্যাৰেন্ট সো তাহা দুটাৰ আমি ক্ৰস কৰিলো ক্ৰস কৰাৰ পিছত আমি ফাৰ্ষ্ট জেনাৰেশনটোত পালো যে সব প্ল্যান্টসবোৰ তোমাৰ টল হৈছে সব টল কোনো ডুৱাৰ্ফ প্ল্যান্ট নাছিলে এডালৰ ডুৱাৰ্ফ প্ল্যান্ট নাছিলে ঠিক আছে তো সেই যোনকেইডাল আমি টল প্ল্যান্ট পালো তাহাঁতক আমি সেলফ ফাৰ্টিলাইজেশন কৰিছো এটো চোৱা শব্দটো সেলফ মনত ৰাখিবা যে F1 মানে ফাৰ্ষ্ট জেনাৰেশন F মানে ফিলাইল তো হেতুত মই আহি আছো পিছত তো F1 মানে ফাৰ্ষ্ট জেনাৰেশন F2 মানে সেকেন্ড জেনাৰেশন তো সাবস্ক্রিপ্টৰে জেনাৰেশন নাম্বাৰটো তুমি ভাবি ল'ব পাৰা তো এটা যোনবোৰ গটে টল প্ল্যান্ট হল তাহাঁতে সেলফ ফাৰ্টিলাইজেশন কৰিছে মই আগতে কৈছিলো গাৰ্ডেন পি টু বাইসেক্স তো তাহাঁতে সেলফ ফাৰ্টিলাইজেশন কৰিব পাৰে
ঠিক আছে তো এটা সেলফ ফাৰ্টিলাইজেশ্যন কৰাৰ পিছত সেকেন্ড জেনাৰেশ্যনত মেণ্ডেলে পালে যে এইটো মানে চোৱা এটা তিনিটা অকল তিনিডাল গছে পোৱা নাই সো এইটো জাস্ট এটা ৰেশিও হয় 3:1 ৰ ৰেশিওত পাইছে বুজিছা ওকে সৰি 3:1 ৰ ৰেশিওত পাইছে যে তিনিডাল প্ল্যান্ট তোমাৰ টল হয় আৰু ডুৱাৰ্ফ 1 ৰেশিওত থাকে ওকে সো ফাৰ্স্ট জেনাৰেশ্যন আমাৰ এডালৰ ডুৱাৰ্ফ নাছিলে তো তাৰ পিছত ডুৱাৰ্ফ কিয় আহিলে সো মেণ্ডেলৰ অলপ ভাবিবলৈ চেষ্টা কৰিলে এই বস্তুটো যেটা তেওঁ ভালদৰে এনালাইজ কৰিলে তাৰ ওপৰত বেছ কৰি তেওঁ তিনিটা ল দিছে ল অফ ডমিনেন্স ল অফ সেগ্ৰিগেশ্যন এণ্ড ল অফ পিউৰিটি অফ গেমেটছ ঠিক আছে তো সেই লবোৰৰ কথা আমি পিছত আহি আছো তো ফাৰ্স্ট আমি স্টাৰ্ট কৰিম এটা মনো হাইব্ৰিড ক্ৰছ তো এতিয়া চোৱা তোমাৰ মই যোনকেইটা ক'লো ইয়াত তোমালোকৰ লাইন হিচাপে দিয়া আছে যে ফাৰ্স্ট প্লেন্টছ ইন দ্য ফাৰ্স্ট জেনাৰেশ্যন নো মিডিয়াম হাইট প্লেন্টছ সব টল আছিলে মানে চোৱা টল আৰু শৰ্ট এটা যেনে যেতিয়া আমি দুটা কালাৰ মিক্স কৰিম সাপোজ আমি ৰেড আৰু ইয়েলো কালাৰ মিক্স কৰিল তেতিয়া আমি অৰেঞ্জ কালাৰ পাওঁ ইন বিটুইন বাট ইয়াত চোৱা তোমাৰ যেতিয়া ক্ৰছ কৰিছে টল আৰু ডুৱাৰ্ফৰ ক্ৰছ হোৱাৰ পিছত আমি মিডিয়াম হাইট প্লেন্ট পোৱা নাই আমি টলে পাইছো সো দ্যাট ইজ দ্য থিং নো মিডিয়াম হাইট তো এইটো কোৱা হয় নো ব্লেন্ডিং আমি কোনো ব্লেন্ডিং পোৱা নাই সো আমি কালাৰ মিক্স কৰিলে আমি ব্লেন্ডিং পাওঁ যেনেকৈ মই ক'লো বা সাপোজ ৰেডৰ লগত হোৱাইট মিক্স কৰিলো আমি পিংক পালো তো তেনেকুৱা ইয়াত কোনো ব্লেন্ডিং পোৱা নাছিলে ঠিক আছে তো এইটো ধৰ এটা ডায়াগ্ৰাম তো এইটো বেসিক্যালি কি হয় সো তোমালোক মই লাস্ট ক্লাসত কৈছিলো যে ক্ৰোমোজোম এটা ক্যাৰেক্টাৰৰ কাৰণে দুটা কপি থাকে ঠিক আছে তো আমি যেটা প্যাৰেন্টটো লৈছো তো এটা প্যাৰেন্ট হল তোমাৰ পিওর টল ওকে আর আনটো হল পিওর ডুয়ার্ফ এটা পিওর মানে কি সাপোজ আমি এই পিওর টলটুক আমি মাল্টিপল জেনারেশন অফ সেলফ কৰিবলৈ দিলো মানে মাল্টিপল ৰাউন্ডস অফ সেলফ ৰিপ্ৰডাকশন আমি গোটেইবোৰ প্ৰজেনিত টলে পাম আৰু ঠিক তেনেদৰে এই ডুয়াৰ্ফটো আমি যদি মাল্টিপল ৰাউন্ডস অফ সেলফ ৰিপ্ৰডাকশন কৰিব দিও সববোৰ আমি ডুয়াৰ্ফ পাম তো সেই কাৰণে এটো পিওর বুলি কোৱা হয় এটা পিওরত গ্যামেটবোৰ তোমাৰ হোমোজাইগাছ কন্ডিশন থাকে এটা হোমোজাইগাছ হেটেৰোজাইগাছ মই তোমালোকক কৈ আছো ঠিক আছে তো এটা আছে হোমোজাইগাছ তো তুমি কি বুলি ভাবিব পাৰা হোমো মানে সেম ওকে এন্ড হেটেৰো মানে ডিফারেন্ট তো এইটো চোৱা এই তিনিটা কম্পেয়াৰ কৰা চোৱা ফাৰ্স্ট উপৰ যোনটো তোমাৰ আছে দুটা ক্যাপিটাল টি আৰু স্মল টি তো ক্যাপিটাল আৰু স্মল টো কনটেক্সট মই আহি আছো ফাৰ্স্ট এটা তোমালোকক হোমোজাইগাছ আৰু হেটেৰোজাইগাছ তো হেতু মই তোমালোকক ফাৰ্স্ট বুজাই আছো তো এটা চোৱা দুটা সেম ক্যাপিটাল টি আৰু ইয়াত স্মল টি বাট ইয়াত চোৱা এটা ক্যাপিটাল এটা স্মল সো এই দুটা বেলেগ যোনটো থাকে চোৱা তোমালোকক মই এলিলছৰ কথা কৈছিলো দে আৰ ডিফারেন্ট ফৰ্মস অফ দা সেম জিন তো এই দুটাৰ এলিল হয় এই গোটে কেইটা same forms of the different forms of the same gene okay so those are known as alleles to alleles kete ba same hobo pare ba different hobo pare contrasting hobo pare so jete duota alleles same hobo ঠিক আছে তো ইয়াত চোৱা দুটা alleles same এইটো তো same so jete দুটা alleles same হয় তো হেতুক আমি homozygous condition বুলি কওঁ homo ঠিক আছে আৰু যেটা দুটা এলিল ডিফারেন্ট তো আমি এটো হেটেৰোজাইগাছ বুলি কোৱা হয় ওকে হ্যান্ডৰাইটিংটো অলপ বেয়া হয় সৰি হা তো এটো হেটেৰোজাইগাছ কন্ডিশন ঠিক আছে তো এতিয়া চোৱা তোমালোকৰ যোনটো আগৰ ডায়াগ্ৰাম তো হেতু মই ভালদৰে এতিয়া ইন ডিটেইল বুজাই আছো তো ফাৰ্স্ট পিওর টল আৰু পিওর ডুয়াৰ্ফ দুটা ইন্টাৰব্ৰেট কৰিলে দেন ফাৰ্স্ট জেনাৰেশ্যনত তোমাৰ সব টল পালে ওকে তো ইয়াত চোৱা দুটা ক্যাপিটাল টি আছিল তো যেটা সেগ্রিগেট হ'ব অকল ক্যাপিটাল টি এ পাম আমি ইয়াত দুটা স্মল টি আছে সো সেগ্রিগেট হলে স্মল টি এ পাম সো যেটা ক্যাপিটাল টি আৰু স্মল টি যেটা মিক্স হ'ব কাৰণ চোৱা গেমেটত অকল এটা কপি হে আহিব মন ৰখা মই কৈছিলো সবৰে এটা কপি যায় ঠিক আছে সো এইটোৰ ওপৰত বেছ কৰি মেণ্ডেলে এটা ল বনাইছে তো এইটোত আমি পিছত আহি আছো সো জাস্ট এটা কপি অফ দা সেম ক্ৰোমোজোম আহিল ঠিক আছে তো এফালে ক্যাপছ লক টি আহিল এফালে স্মল টি আহিল সো ক্যাপিটাল টি আৰু স্মল টি তোমাৰ মিক্স হৈ পিনে ফাৰ্স্ট জেনাৰেশ্যনৰ প্ল্যান্টটো আমি পালো কিন্তু ক্ৰোমোজোমত এটা ক্যাপিটাল টি আছে এটা স্মল টি বাট তোমাৰ প্ল্যান্টটো টল হয় ওকে তো টল কিয় কাৰণ ইয়াত ক্যাপিটাল টি আছে আৰু ক্যাপিটাল টি টু স্মল টি সে ডমিনেন্ট হয় তো এই কাৰণে আমি টল প্ল্যান্ট পাইছো ওকে এইটো কথা আৰু পিছত আহি আছো মানে ভালদৰে এটা চোৱা তোমাৰ ক্যাপিটাল টি আৰু স্মল টি তো এতিয়া যেতিয়া এইটো নিজে সেলফ ফাৰ্টিলাইজেশ্যন হ'ব তো তাৰটা চোৱা দুই ধৰণে
ভাগ হ'ব পাৰে তো চোৱা এটা ক্যাপিটাল টি স্মল টি এটো এটা প্ল্যান্ট ওকে নেক্সট প্ল্যান্ট তো ক্যাপিটাল টি স্মল টি আছে এতিয়া গ্যামেট দুই ধৰণৰ হ'ব পাৰে তাৰ এটা ক্যাপিটাল টি আনটো স্মল টি ঠিক তেনেদৰে এইটো এটা ক্যাপিটাল টি আনটো স্মল টি ওকে তো এতিয়া দে আন্ডাৰগো random fertilization তো এটা এটো এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিস্টিক হয় দে আন্ডাৰগো random fertilization তো মানে একো ফিক্স নাই যে ক্যাপিটাল টু ক্যাপিটাল লগতে ফিউজ হ'ব বা স্মল টু স্মলৰ লগতে ফিক্স হ'ব তো হেতু random fertilization বুলি কোৱা হয় এখানে চোৱা ক্যাপিটাল টি টু আনটো প্ল্যান্টৰ ক্যাপিটাল টি লগতো মিক্স হ'ব পাৰে ইন্টাৰব্ৰেড হ'ব পাৰে বা আনটো প্ল্যান্টৰ স্মল টি লগত হ'ব পাৰে ঠিক তেনেদৰে ইয়াৰ স্মল টি টু নেক্সট ক্যাপিটাল টি লগতো মিক্স হ'ব পাৰে বা নেক্সট স্মল টিৰ ওপৰত তো এখানে আমি টোটাল 4 ধৰণৰ মিক্সিং হ'ব পাৰে তো চোৱা ফাৰ্স্ট ক্যাপিটাল টি next to capital T small t next aru eta capital T small t next small t okay eta jodi ami ratio ola capital T okol ami eta 1 ratio ta ase and capital T small t amar 2 ratio ta ase okay and small t amar 1 ratio so etu tumar ratio hoy 1:2:1 okay তো এটু তোমার জেনোটাইপিক রেশিও বুলি কয় হয় কারণ জেনোটাইপিক কিয় চা এটু তো গম পালা ক্যাপিটাল টি স্মল টি টু টল হ'ব তো এই দুটা প্ল্যান্টে তোমার স্মল হ'ব তো সেই কাৰণে চোৱা তোমাৰ 3:1 ৰেশিওটো মনত আছে সো ক্যাপিটাল টি টু টল হেতু তো অবভিয়াস কাৰণ প্যারেন্টতে গম পাইছিল যে ক্যাপিটাল টি টল এন্ড ক্যাপিটাল টি স্মল টি টু তোমাৰ টল হয় তো সেই কাৰণে এই গোটেই প্ল্যান্ট কিন তুমি টল পাবা সো দ্যাট ইজ দ্য ফিনোটাইপ তো এটা চোৱা ফিনোটাইপ কি আমি যোনটো দেখিবলৈ পাই আমি দেখিবলৈ পালে যে দুইটা ধৰণৰ গছে আমি ডাৱৰ বুলি দেখিবলৈ পাই ডাৱৰ মানে কি কয় দীঘল যোনটো টল এন্ড এইটো যোনটো তোমাৰ স্মল টি তো এইটো আমি শৰ্ট বা ডুৱাৰ প্ল্যান্ট হিচাপে দেখিবলৈ পালো ওকে তো ইয়াত 1:2 ৰেশিওত আছে হেতু আমি দেখিবলৈ নাপাম হেতু আমি পিছৰ যোনটো মেন্ডেলে টেস্ট ক্ৰস কৰিছিলে তেতিয়া গম পাইছে যে গোটেইখিনি টল প্ল্যান্ট সেম নহয় তাত দুই ধৰণৰ টল প্ল্যান্ট আছে ক্যাপিটাল টি আৰু ক্যাপিটাল টি স্মল টি সো এক টেস্ট ক্ৰসৰ কথা আমি পিছত কৈ আছো সো এটছ তোমার টলনেস তো হল তোমার ফিনোটাইপ এন্ড যোনটো এই ক্যাপিটাল টি স্মল টি তো এইবোৰক আমি জিনোটাইপ বুলি কওঁ সো ইয়াত আমি তিনি ধৰণৰ জিনোটাইপ পাওঁ বাট ফিনোটাইপ অকল দুটা হয় টল নহয় শর্ট বাট জিনোটাইপ তিনি ধৰণৰ ক্যাপিটাল টি নহলে স্মল টি বা ক্যাপিটাল টি স্মল টি যেহেতু টলনেস তো ডমিনেন্ট তো সেই কাৰণে যেতিয়া দুটা আছে স্মলৰো জিন আছে টলনেসৰো জিন আছে যেহেতু টল টু ডমিনেন্ট তো সেইভাবে তোমাৰ প্ল্যান্ট টু টল হ'ল যদি শর্ট টু ডমিনেন্ট হলে তোমাৰ প্ল্যান্ট টু শর্ট হলে তেতিয়া টোটাল 3:1 রেশিও আমি উল্টাকে পালো যে তিনিটা 3 রেশিও শর্ট 1 রেশিও টল এটো যোনটো ডমিনেন্ট তো হেতু নিজৰ এফেক্টটো দেখাব যেতিয়া হেটেৰোজাইগাস কন্ডিশনত থাকে হোমোজাইগাস কন্ডিশন থাকিলে তো সেমে দেখাব কাৰণ দুটা জিনটো তোমাৰ সেমে এটা যদি হেটেৰোজাইগাস কন্ডিশনত দেখো থাকে তা যোনটো জিনে তোমাৰ ইনফ্লুয়েন্স কৰে ফিনোটাইপটো হেতুকে আমি ডমিনেন্ট জিন বুলি কোৱা হয় ঠিক আছে তো এটো চোৱা এই গোটেইবোৰ অবজাৰভেশন কৰাৰ পিছত মানে চোৱা সায়েন্সত এটা বহুত ইম্পৰ্টেন্ট বস্তু হ'ল যেটা তুমি ৰিজাল্ট এটা বা তুমি এটা এক্সপেৰিমেন্ট কৰিবা তুমি অবজাৰভেশন যে তুমি কেনেকে কি হ'ল তুমি নিজে ভাবি পিনে চাব লাগিব সো মেন্ডেলে ক'লে যে সামথিং ওয়াজ বিং স্টেবলি পাসড ডাউন ফ্ৰম ওয়ান জেনাৰেশন টু দ্য আদাৰ সো তেওঁ হেতু প্ৰথমতে ফ্যাক্টৰ বুলি নাম দিছিলে কিন্তু যোনটো আমি এটা গম পালে জিন বুলি কাৰণ তেওঁৰ সময়ত জিনটো ডিসকভাৰ হোৱা নাছিলে মানে যে ক্ৰোমোজোম আৰু জিন they are interrelated to হেনুকাকে ডিসকভাৰি হোৱা নাছিলে তেওঁৰ টাইমত তেওঁ কিমান আছিল 1856 to 1863 তেতিয়া ইমান হাই ৰিজলিউশন মাইক্ৰোস্কোপবোৰ নাছিলে তো এই কাৰণে ক্ৰোমোজোমৰ ভিতৰত যে জিনবোৰ আছে তেনেকুৱাকে সো হেতু গম পোৱা নাছিলে তো তেওঁ এজ আ শর্ট ফ্যাক্টৰ বুলি নাম দিছিলে যোনটো আমি এটা জিন বুলি গম পাওঁ ঠিক আছে তো জিনে জিওটেকে সব ইনফ্লুয়েন্স কৰে তোমাৰ ফিনোটাইপ জিনোটাইপ সো দে আর known as the units of inheritance and they are the thing which pass stably from one generation to the next and they determine everything of the phenotype so sob amar hair color amar shape our body structure our skin color everything eye structure nose everything those are determined by gene to gene eta protein mane genor pisot to next chapter jonto tumar molecular basis of inheritance that gom papa je first dna to tumar translate hobo okay DNA translation আছে then transcription আছে transcription of follow তোমার DNA এর পর RNA ফর্ম হল
সো তোমাৰ DNA টো ট্ৰান্সক্ৰিপ্ট হৈ পিনে তোমাৰ RNA ফৰ্ম হ'ল, দেন RNA টো ট্ৰান্সলেট কৰি পিনে প্ৰটিন কোড কৰিলে। তো ইনডাইৰেক্টলি তোমাৰ জিনে প্ৰটিন ফৰ্মেশ্যন কৰে। তো সেই প্ৰটিনবোৰে তোমাৰ সব মেটাবলিজম বা ফৰ্মেশ্যন অফ এনি অৰ্গেন অৰ এনি ৰিলেটেড, চ' সেইবোৰ সব ইনফ্লুৱেঞ্চ কৰে। তো সেইকাৰণে জিন আৰু এটা জিন ইনফ্লুৱেঞ্চেছ এভৰিথিং। এণ্ড ইউনিট অফ ইনহেৰিটেঞ্চ কিয় কয়, কাৰণ সেইটো দ্য জিন ইজ দ্য থিং হুইচ পাছেছ ফ্ৰম ওৱান জেনেৰেশ্যন টু দ্য আদাৰ। তো সেইকাৰণে তাক ইউনিটছ অফ ইনহেৰিটেঞ্চ বুলি কোৱা হয়। আৰু যিটো তোমালোকক মই আগতে ক'লোঁ যে কণ্ট্ৰাষ্টিং ট্ৰেইটছ আৰ ন'ন এজ এলিলছ। অ'কে, যে ছেইম ক্ৰম'জমৰে দুটা কণ্ট্ৰাষ্টিং পেয়াৰ থাকে, চ' সেইটোক আমি এলিলছ বুলি কোৱা হয়, ছেইম ক্ৰম'জমৰ। মনত ৰাখিবা, জিনছ হুইচ কোড ফৰ এ পেয়াৰ অফ কণ্ট্ৰাষ্টিং ট্ৰেইটছ আৰ ন'ন এজ এলিলছ। চ' ডেট ইজ দ্য মেইন ডেফিনেশ্যন। আৰু ইজিলি বুজিবৰ কাৰণে দে আৰ স্লাইটলি ডিফাৰেণ্ট ফৰ্মছ অফ দ্য ছেইম জিন। মনত ৰাখিবা, দে আৰ দ্য ছেইম জিন, নট ডিফাৰেণ্ট। অ'কে, তো এইটো মনত ৰাখিবা, স্লাইটলি ডিফাৰেণ্ট ফৰ্ম অফ দ্য ছেইম জিন। এইটো নেক্সট যেতিয়া নেক্সট এটা পইণ্টত বহুত ইম্পৰ্টেণ্ট হয়। তো এতিয়া চোৱা, যোনটো মই তোমালোকক আগতে বুজালোঁ যে ডুৱাৰ্ফনেছ, দেন টলনেছ। অ'কে, চ' তাত আমি বুজাবৰ কাৰণে যোনটো টল হয় তো কেপিটেল টিৰে আমি বুজাওঁ, দেন যোনটো ডুৱাৰ্ফনেছ সেইটো স্মল টিৰে বুজাওঁ। তেতিয়া এটা যে ইম্পৰ্টেণ্ট কুৱেশ্যন যে ডুৱাৰ্ফটো আমি ডি কিয় নুবুজালোঁ, কাৰণ টলটোতো টি, চ' টি, ডুৱাৰ্ফটো যে আমি ডি কিয় নুবুজালোঁ। চ' এইটো তোমাৰ এক্সপ্লেনেশ্যনটো এইটো পেৰাত আছে। অ'কে, তেতিয়া চোৱা, যেতিয়া আমি টি আৰু ডি ইউজ কৰিম তেতিয়া আমাৰ নিজৰে কনফিউজন হৈ যাব যে সেই দুটা ছেইম জিন বা ছেইম ক্ৰম'জমৰ প্ৰডাক্ট হয় নে নহয়, কাৰণ আমি কনফিউজ হৈ যাব। এটা টি আছে আৰু এটা ডি আছে, তো আমি ভাবিবলৈ ধৰিম যে টিটো এটা বেলেগ হয়, ডিটো বেলেগ হয়। তো সেইকাৰণে আমি এইটো যাতে কনফিউজনটো নহয়, তো সেইকাৰণে আমি ছেইম লেটাৰ ইউজ কৰোঁ দুটা এলিল বুজাবলৈ লাগে। তো চোৱা, এইটো তুমি যদি ৰিপ্ৰেজেণ্ট কৰিলে হয় কেপিটেল ডিৰে তেতিয়াও কোনো কথা নাছিল। কেপিটেল ডি, স্মল ডি, তেওঁ কেপিটেল ডিটোৰে তুমি টল বুজাব পাৰিলা হয় আৰু স্মল ডিৰে তুমি ডুৱাৰ্ফ। চ' ৰিপ্ৰেজেণ্টেশ্যনত কোনো প্ৰব্লেম নাই, বাট দে শুড বি অফ দ্য ছেইম লেটাৰ। বাট এতিয়া কনভিনিয়েঞ্চৰ কাৰণে আমি কেপিটেল টি লৈছোঁ, কাৰণ কেপিটেল টিৰে আমি টলটো বুজালোঁ, দেন স্মল টি যিহেতু সেইটো ৰিচেছিভ, তো আমি এইটো ডুৱাৰ্ফ বুজালোঁ। তো মনত ৰাখিবা, কেপিটেল লেটাৰবোৰ ডমিনেণ্ট হয় আৰু স্মল লেটাৰবোৰ ৰিচেছিভ, তো এইটো বুজাবৰ কাৰণে। অ'কে, তো এইটো চোৱা, কেপিটেল টি, স্মল টি, আৰু এটা জিন'টাইপ যোনটো মই আগতে বুজালোঁ। এণ্ড টলনেছ, ডুৱাৰ্ফনেছ, দে আৰ ন'ন এজ দ্য ফিন'টাইপ, যোনটো আমি দেখিবলৈ পাওঁ। ফিন'টাইপ ইজ দ্য ইফেক্ট এণ্ড জিন'টাইপ ইজ দ্য কজ। অ'কে, তো এইটো চোৱা, যোনটো মই বুজালোঁ, ইট উইল বি ডিফিকাল্ট টু ৰিমেম্বাৰ ৱেডাৰ দে আৰ এলিলছ অফ দ্য ছেইম জিন অৰ নট। তো সেইকাৰণে আমি বেলেগ বেলেগ লেটাৰ ইউজ নকৰোঁ। মনত ৰাখিবা, আমি ছেইম লেটাৰ ইউজ কৰোঁ। অ'কে, এণ্ড ডমিনেঞ্চ, ৰিচেছিভনেছ, যোনটো কেপিটেলত লিখা আছে সেইটো ডমিনেণ্টটো বুজায়, যিটো স্মল লেটাৰত আছে সেইটো ৰিচেছিভটো বুজায়। যোনটো মই ক'লোঁ হোমোজাইগাছ, তো দুটা ছেইম হ'লে হোমোজাইগাছ বুলি কোৱা হয়, আৰু যেতিয়া ডিছিমিলাৰ হয় তো সেইটোক আমি হেটাৰজাইগাছ বুলি কওঁ। ঠিক আছে, যোনটো মিঅ'চিছ, তো মিঅ'চিছৰ কথা তোমালোকৰ চেল চাইকেলত আছে। ঠিক আছে, তো চেল চাইকেলত দুধৰণৰ আমাৰ চেল ডিভিজন থাকে। এটা হ'ল মাইট'চিছ, যোনটো ইকুৱেশ্যনেল, আৰু মিঅ'চিছ, যোনটো হ'ল ৰিডাকশ্যনেল। তো মিঅ'চিছটো যেতিয়া গেমেট ফৰ্মেশ্যনৰ টাইমত মিঅ'চিছটো ইফেক্ট কৰে, তো য'ত তোমাৰ অকল ওৱান পেয়াৰ অফ আ ক্ৰম'জম গুচি যায়, দুটা পেয়াৰ নাযায়। ঠিক আছে, জাষ্ট এটা পেয়াৰ গুচি যায়, এণ্ড দেন দ্য ক্ৰম'জম নম্বৰ ইজ ৰিএষ্টাব্লিছ বাই ফাৰ্টিলাইজেশ্যন। The alleles of the parental pair separate or segregate from each other, and only one allele is transmitted to a gene. যোনটো মই ক'লোঁ অকল এটা পেয়াৰ ট্ৰান্সমিট হয় দুটা গেমেট। ঠিক আছে, এণ্ড দুটা গেমেট যেতিয়া লগ হ'ব তেতিয়া অৰিজিনেল নম্বৰ ফৰ্ম হ'ব। ঠিক আছে, যোনটো গেমেটবোৰ হেপ্লইড, কাৰণ অকল এটা ওৱান পেয়াৰ অফ দ্য ক্ৰম'জম থাকে। চ' দে আৰ ন'ন এজ হেপ্লইড, যোনটো মই আগৰ লেকচাৰটোত তোমালোকক ভালদৰে বুজাইছে হেপ্লইড আৰু ডিপ্লইডৰ কথা। ঠিক আছে, এইটো চোৱা, দ্য ছেগ্ৰিগেশ্যন অফ এলিলছ ইজ এ ৰেণ্ডম প্ৰচেছ। যোনটো মই ফাৰ্ষ্ট ক্ৰছটোৰ যেতিয়া বুজাইছিলোঁ তাত মই কৈছোঁ যে এইটো ৰেণ্ডম হয়। তো কেপিটেল টিটো স্মল টিৰ লগতো ফাৰ্টিলাইজ কৰিব পাৰে, বা কেপিটেল টিটো কেপিটেল টি ফাৰ্টিলাইজ কৰিব পাৰে। চ' ইট ইজ এ ৰেণ্ডম প্ৰচেছ। তো সেইকাৰণে 50% চান্স অফ আ গেমেট কণ্টেইনিং আইডাৰ এলিল। তো এতিয়া চোৱা, ৰেণ্ডম ফাৰ্টিলাইজেশ্যনটো এতিয়া চোৱা দুটা আছে না, তো কেপিটেল টি, স্মল টি। চ' যেতিয়া আমাৰ গেমেট ফৰ্মেশ্যন হ'ব, চ' যিকোনো এটা গেমেটৰ স্মল টিটো পোৱাৰ চান্সো 50%, এইটো পোৱাৰ চান্সো 50%। আমি নাজানো কোনটো পাম, বাট আমি জানো যে দুটাৰ চান্স 50%, কাৰণ দে আৰ ওৱান ইন নাম্বাৰ। অ'কে, চ' ডেট ইজ আ ৰেণ্ডম প্ৰচেছ। চ' কোনটো আহে আমাৰ ঠিক নাই, তো সেইকাৰণে ৰেণ্ডম প্ৰচেছ। এণ্ড 50% চান্স কিয়, কাৰণ দুটা আছে, চ' তাৰ হাফ ইজ হোৱাট 50%। চ' ডেট ইজ দ্যাট। নাও এতিয়া পুনেট স্কুৱেৰ। অ'কে, তো যেতিয়া আমি
ক্ৰছবোৰ কৰিম তো এই ক্ৰছবোৰ বুজাৰ কাৰণে ব্ৰিটিছ জেনেটিষ্ট এজন তেওঁৰ নাম আছিল ৰেজিনেল্ড চি পুনেট সো তেওঁ এটা পুনেট স্কোৱাৰ বুলি ডিভাইচ ইনভেন্ট কৰিছিলে ঠিক আছে যেটো এটা ডায়াগ্ৰাম হয় বেসিক্যালি স্কোৱাৰ টাইপ সো তাৰ দ্বাৰা আমি ইজিলি ডিটাৰমাইন কৰিব পাৰো যে কি ধৰণৰ তোমাৰ অফস্প্ৰিং প্ৰডিউস হ'ব ইন দা ফাৰ্স্ট জেনাৰেশন অৰ দা সেকেন্ড জেনাৰেশন So it is a graphical representation to calculate the probability of all possible genotypes. So mode rakhiba etu genotypes determine koribole help kore not phenotype. Phenotype to tumi aram se gom paba dominant character dominant jodi dominant suppose ami capital T aru small t eta cross korisu. So capital T to jodi eta number te thaka hey plan to tomar tall hobo to tumi phenotype to aram se gom paba age capital T thakile hey plan to tomar tall hoi jabo but it is genotype আমি genotype to জানিবৰ কাৰণে আমি পুনেট স্কয়াৰ ইউজ কৰো সো এট কি কৰে দুফালে লেফট আৰু টপ তো মই বুজাইছো তো এটো চ এফালে তোমাৰ মেল প্যাৰেণ্টৰ গ্যামেটবোৰ ৰিপ্ৰেজেন্ট কৰিব আৰু আনফালে ফিমেল প্যাৰেণ্টৰ গ্যামেটবোৰ ৰিপ্ৰেজেন্ট কৰে ঠিক আছে এটা মেল ফিমেল টু কথা নাই ইয়াত জাস্ট মই কলো এইটো মেল হ'ব পাৰে এইটো মেল হ'ব পাৰে তো আইদাৰ ওয়ে এটা মেল এটা ফিমেল ওকে তো আচ্ছা দেখো ম্যাট্রিক্স তো মোটা আছে 0 1 1 1 1 2 তো তেনে ধরে যে আমি বক্স বু রিপ্রেজেন্ট করু সাপোজ এইটো তুমি 1 এইফালে 1 ললা তো এইটো এইফালে 1 তো এইটো বক্স তো কিমান হ'ব 1,1 এইটো বক্স তো 1,2 ঠিক তেনে ধরে এইটো বক্স তো হল তোমাৰ কিমান 2,1 দেন এইটো বক্স তো 2,2 ঠিক আছে সো তেনে ধরে বস্তুটো ভাবিলো তো এই চাৰিটা তোমাৰ গ্ৰেড আছে তো এইটো ক্যাপিটাল T2 ফার্স্ট এইটো লগত ৰিএকশন হল তো ক্যাপিটাল T স্মল t next capital T to A2 logot so capital T small t ঠিক তেনদৰে আৰু এটা small t আহিল so capital T small t next capital T small t so capital T small t so গোটেই চাৰিটা প্ল্যান capital T small t capital T small t গোটেই চাৰিটা তো এটো তোমাৰ ফার্স্ট জেনারেশন গোটেই ধৰণৰ গোটেই প্ল্যানবোৰ তোমাৰ capital T আৰু small t যেটো তোমাৰ টল টু ডমিনেন্ট আছিল তো সেই কাৰণে আমি গোটেই প্ল্যানবোৰ আমি টল পাইছিলো in the first generation because the tall character was dominant যদি ডুয়ার্ফ ক্যারেক্টার ডমিনেন্ট হলে আমি সববোৰ ডুয়ার্ফ পালো হয় কাৰণ এটো হেটেৰোজাইগাস কন্ডিশনত আছে সববোৰ ক্যাপিটাল T স্মল t ক্যাপিটাল T স্মল t ওকে দ্যাট ইজ ইট আমি সেকেন্ড জেনারেশনৰ কাৰণে সেলফিং কৰিলো মনত কৰা আমি টল প্ল্যানবোৰ আমি সেলফিং কৰিলো দ্যাট ইজ ওয়াল গোটেইকেইটাতে ক্যাপিটাল T স্মল t আছে ক্যাপিটাল T স্মল t আছে সো মেল প্যাৰেণ্টৰ পৰা ক্যাপিটাল T আহিল সৰি মেল প্যাৰেণ্টৰ পৰা ক্যাপিটাল T স্মল t আহিল আৰু ফিমেল প্যাৰেণ্টৰ পৰা ক্যাপিটাল T স্মল t আহিল এটা সো ক্যাপিটাল T ফিউজ হল তো এটা আমি ক্যাপিটাল T গ্রিড পালো নেক্সট ক্যাপিটাল T স্মল t গ্রিড পালো স্মল t ক্যাপিটাল T স্মল t গ্রিড পালো এন্ড স্মল t গ্রিড পালো এটো বুজিলা সো দুটা আমি ক্যাপিটাল T স্মল t পালো এটা ক্যাপিটাল T আৰু আন এটা স্মল t এটো জাস্ট ৰেশিও মনত ৰাখিবা এটো সা ফেনোটাইপিক ৰেশিও জিনোটাইপিক ৰেশিও যোনটো মই তোমালোকক বুজালো তাতো তো চাই গম পালা যে জিনোটাইপিক ৰেশিও তো তোমাৰ 1:2:1 হ'ব বাট ফেনোটাইপিক ৰেশিও তো 3:1 ঠিক আছে ওকে এটো জাস্ট আমি ইজিলি ম্যাথমেটিক্যাল তোমাৰ ফর্মুলা ইউজ কৰি এটো আৰামসে আমি ৰেশিওটো পাই যাব পাৰো এটা সোৱা যোনটো আমাৰ ফার্স্ট জেনারেশনত ফর্ম হল কি ক্যাপিটাল T আৰু স্মল t তো দুটাই জাস্ট ইকুয়াল এটা ক্রোমোজোমত ইকুয়াল আছে হাফ হাফ আছে সো কি আমি হাফ বুলি লিখিব পাৰো যে হাফ ইজ স্মল t এন্ড হাফ ইজ ক্যাপিটাল T ওকে তো যেতিয়া আমি এইটো যা সেকেন্ড জেনারেশন কৰিলো তো হাফ ক্যাপিটাল T প্লাস হাফ ক্যাপিটাল T যোনটো এটা প্ল্যান্টৰ হয় তো এইটো আন এটা প্ল্যান্টৰ লগত ক্রস কৰিলো তো কি স্কয়ার তো দুটা লগ লাগি গল তো এইকাৰণে আমি স্কয়ার কৰিলো এটো সো a plus b হোল স্কয়ার যোনটো ফর্মুলা জানা কি হয় a স্কয়ার তো হাফ স্কয়ার টু 4 দেন t স্কয়ার টু t বুলি লিখি দিলো a স্কয়ার প্লাস টুৱাইস ab ওকে সো ইয়াত টুৱাইস a and into b half then small t okay then 2 and 2 cancel to amar tat ki roi gol half caps lock t small t then plus b square so half 4 square to 1/4 then t square to small t to ami ki palu 1/4 capital T plus half capital T small t plus 1/4 small t to ete gote kitar logot je ami 4l multiply kori to ami ki pam caps lock t plus 2 times caps lock t small t and 1 small t so etu amar ratio hol je 1:2:1 so etu ami mathematical interpretation kori pine ami same ratio to aibo paru
ঠিক আছে এইটো চোৱা যোনটো মই তোমালোকক ক'লোঁ যে জেনোটাইপিক ৰেচিঅ' কেন বি কেলকুলেটেড বাই ইউজিং মেথামেটিকেল প্ৰবেবিলিটি যোনটো আমি জাষ্ট কৰিলোঁ বাট জাষ্ট বাই লুকিং এট দ্য ফিনোটাইপ যে আমি ডাইৰেক্ট গছডাল যে তল আছে দেখি আমি ক'ব নোৱাৰোঁ যে সেই প্লেনটো তোমাৰ আইডাৰ কেপিটেল টিয়ে নে কেপিটেল টি স্মল টি চ' সেইটো ডিটাৰমাইন কৰিবৰ কাৰণে আমি টেষ্ট ক্ৰছ কৰিব লাগে টেষ্ট ক্ৰছৰ কথা মই তোমালোকক নেক্সট লেকচাৰটোত ক'ম ভালদৰে যে টেষ্ট ক্ৰছটো ওৱান অফ দ্য বেক ক্ৰছেছ হয় এতিয়া বেক ক্ৰছ দুই ধৰণৰ থাকে এটা হ'ল টেষ্ট ক্ৰছ আৰু এটা হ'ল আউট ক্ৰছ সেই দুটাৰ বিষয়ে মই তোমালোকক ইন ডিটেইল নেক্সট লেকচাৰটোত ক'ম অ'কে এইটো চোৱা ইট কেন নট বি প্ৰেডিক্টেড যে কেপিটেল টি অ'কে বাট যোনটো ডুৱাৰ প্লেনটোত আমি গম পাওঁ যে ডুৱাৰ প্লেনটো সদায় স্মল টি হ'ব কাৰণ সেইটো ৰিচেছিভ কেৰেক্টাৰটো প্ৰডিউচ হ'বৰ কাৰণে সি সদায় হোমোজাইগাছ কণ্ডিশ্যনতে হ'ব লাগিব ঠিক আছে তো আমি ডুৱাৰবোৰ দেখিলে গম পাম যে তাহাঁতৰ জেনোটাইপিক ৰেচিঅ'টো স্মল টি বা যোনটো ডমিনেণ্ট যোনটো টল প্লেণ্ট সেইটো আমি ডিটাৰমাইন কৰিবৰ কাৰণে আমি টেষ্ট ক্ৰছ কৰিব লাগিব অ'কে তো অবজাৰভেশ্যন যোনটো তোমাৰ মনোহাইব্ৰিড ক্ৰছৰ অবজাৰভেশ্যন এজ এ হোল তো তেওঁ কি পালে only one parental character was observed in the F1 generation যোনটো আমি গম পালোঁ অকল টল কেৰেক্টাৰটোহে ফাৰ্ষ্ট জেনেৰেশ্যনত পাইছিলে কিন্তু যোনটো তোমাৰ পেৰেণ্ট আছিলে পেৰেণ্টটো তোমাৰ টলো আছিলে ডুৱাৰ্ফো আছিলে কিন্তু অকল আমি টল প্লেনবোৰহে ফাৰ্ষ্ট জেনেৰেশ্যনত পাইছোঁ বাট both parental generation traits were observed in the F2 generation চোৱা ছেকেণ্ড জেনেৰেশ্যন আমি কি পাইছোঁ 3:1 ৰেচিঅ'ত আমি টলো পাইছোঁ ডুৱাৰ্ফো পাইছোঁ দেন ব্লেণ্ডিং ৱাজ নট অবজাৰ্ভড ইন F1 and also not observed in F2 যোনটো মই কৈছোঁ আমি টল আৰু ডুৱাৰ্ফৰ ইণ্টাৰপ্ৰিটিং কৰিছোঁ কিন্তু আমি মিডিয়াম প্লেন এডালো পোৱা নাই চ' দেৰ ৱাজ ন' ব্লেণ্ডিংটোতো মনত আছে যোনটো মই ক'লোঁ দুটা মিক্স হৈ যায় যেনেকুৱা আমি ৰেড আৰু য়েল্ল' মিক্স কৰিলে অৰেঞ্জ কালাৰ পাওঁ বাট ইয়াত টল আৰু শ্বৰ্ট মিক্স কৰাৰ পিছত আমি মিডিয়াম প্লেন পোৱা নাই চ' সেইটো ব্লেণ্ডিং দেৰ ইজ ন' ব্লেণ্ডিং দেন ৰিচেছিভ ট্ৰেইটছ ৱেৰ অলৱেজ পিয়'ৰ যোনটো মই কৈছোঁ ডুৱাৰ্ফ প্লেনটো সদায় পিয়'ৰ হ'ব কাৰণ ডুৱাৰ্ফত সদায় স্মল টিয়ে থাকিব অ'কে যেহেতু সেইটো ৰেচেছিভ চ' সেইকাৰণে সেইটো সদায় পিয়'ৰে হ'ব স্মল টি লাগে যিমান চেল্ফ ফাৰ্টিলাইজেশ্যন হওক স্মল টিয়ে হৈ থাকিব এতিয়া 100% পেৰেণ্টেল F2 progeny was found in the ratio 3:1 যোনটো আমি গম পালোঁ 3:1 ৰেচিঅ'ত আমি F2 জেনেৰেশ্যনটো পাম তো এই গোটেই 7টা কেৰেক্টাৰৰ কাৰণে আমি জাষ্ট ইয়াত অকল এটা বুজাইছোঁ বাকীকেইটাৰ ৰিজাল্টটো মেণ্ডেলে ছেম পাইছিলে যোনটো ডমিনেণ্ট সেইটো 3 ৰেচিঅ'ত আছে আৰু যোনটো ৰিচেছিভ 1 ৰেচিঅ'ত আছে চ' গোটেই 7টা কেৰেক্টাৰৰ কাৰণে মেণ্ডেলে মনোহাইব্ৰিড কৰাৰ পিছত তেওঁ 3টা প্ৰিন্সিপাল অফ ইনহেৰিটেঞ্চ দিছে যাক আমি পিছত এতিয়া অফ ইনহেৰিটেঞ্চ বুলি কোৱা হয় চ' এই 3টা প্ৰিন্সিপাল অফ ইনহেৰিটেঞ্চ কি হয় ফাৰ্ষ্টটো প্ৰিন্সিপাল অফ পেয়াৰ্ড ফেক্টৰ্ছ তো এইটো প্ৰিন্সিপালটো নামটোৰ পৰাই জাষ্ট গম পায় যে পেয়াৰ্ড কি যে সেইবোৰ পেয়াৰ হৈ থাকে and so according to this principle each organism for its character has two discrete particles called by him as factors which do not blend যোনটো কথা মই ক'লোঁ ফেক্টৰ যোনটো আমি এতিয়া জিন বুলি জানো চ' সেই এজ আ পেয়াৰ হিচাপে থাকে প্লেণ্টত এক্সেপ্ট ফৰ গেমেট ফৰ্মেশ্যন বাৰু ছেগ্ৰিগেশ্যন হয় তাৰ আগতে দে ৰিমেইন এজ পেয়াৰ্ছ দিছ ইন আদাৰ ৱৰ্ডছ এন অৰ্গেনিজম ফৰ ইটছ কেৰেক্টাৰ ইনহেৰিটছ টু ফেক্টৰ্ছ ফেক্টৰ্ছ জিন যোনটো আমি এতিয়া পিছত গম পালোঁ one from each parent and that comes via gamete so gamete মই কি হৈছে haploid so দুটা haploid আহিল দুটা মিক্স হৈ পিনাই তোমাৰ diploid organism to form so এটা মেল প্যাৰেণ্টৰ কপি থাকে এটা ফিমেল প্যাৰেণ্টৰ কপি দুটা মিলি one pair of copy থাকে okay এইটো সো ৰিস্টোৰ বাই দ্য প্ৰসেছ অফ ফাৰ্টিলাইজেশ্যন যোনটো মই কৈছোঁ যে gamete to haploid থাকে তো যেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব সেই diploid কন্ডিশনটো আৰু মিক্স হৈ গ'ল okay এটা সো if the two factors for a characters are different or dissimilar then the organism is said to be impure or heterozygous যোনটো মই ক'লোঁ capital T আৰু small t হ'লে এইটো আমি heterozygous বুলি কম বা যদি small t আৰু capital T থাকে তো এইটো আমি homozygous বুলি কম next principle of dominance যোনটো ক'লোঁ যেতিয়া heterozygous conditionত থাকে ওকে তেতিয়া যোনটো ইফেক্ট কৰে তো সেইটো আমি dominant বুলি কম আৰু আনটোক আমি recessive বুলি কম okay so it comes into play when the two factors are dissimilar যেটা সেম হয় তেতিয়া আমি গমে নাপাম কাৰণ সেম টু দুটাই সেম টু এতিয়া আমি ক'ব নোৱাৰিম যে ডমিনেন্স কোনটো only in heterozygous condition we can find the dominance into যোনটো তোমাৰ definition the expression of that particular factor which brings about noticeable effect in the organism's appearance is called a dominant factor and the expression of the other factor which cannot produce its own phenotype effect is called as recessive so amar jonto tall aru dwarf so amar dwarf to recessive karon so jeta tuma heterozygous condition asile capital T aru small t
আমাৰ জাষ্ট কেপিটেল টিৰ আমি ইনফ্লুৱেঞ্চটো পাইছিলোঁ যে টল প্লেণ্ট হৈ আছে কোনো ডুৱাৰ প্লেণ্ট হোৱা নাই তো এইকাৰণে স্মল টিৰ ইফেক্টটো নাছিলে so T is the dominant, capital T is the dominant, so tallness is the dominant and dwarfness is the recessive. Okay, and recessive factor can produce its phenotype effect only when another copy of it is present, that is when it is homozygous. Juntu ma gote kolu say recessive to only in homozygous state it can show its effect. Next, principle of segregation. Juntu ma kolu the gamete formation hote tumar segregate hoy jabo eta pair sir juntu tumar chromosome bur tan pair hisabe thake to one copy of the chromosome will move to other gamete and the other copy will move to the other gamete. Okay, according to this the two factors for each character segregate during gamete formation and are packaged into separate gametes. So duta chromosome same gamete ketio pack na hoy. Okay, generally but ketiba hoy jay hetu tumar anomaly hoy, that is not very rare. Okay, so they are packaged separately, tumar chromosome bur beleg hisabe pack hoy. তো সেইকাৰণে gametes are always pure as they carry only one factor for each chromosome. It is why তোমাৰ capital T আছিলে যেটা gamete formation হল অকল আমি এটা gameteত either small t পাম নহলে capital T পাম so দুটা একেলগে gameteত কেতিয়াও নাথাকে তো এইকাৰণে চোৱা gamete বোৰ pure হয় অকল হয় either capital T থাকিব নহলে small t থাকিব so they are pure, so that is why gametes are known as pure. এটো তোমাৰ যেটা NCERT বুকত আছে এই law দুটা যেটো law of segregation যেটো মই কলো and then law of dominance. Okay, so these are the things. Then yet tomar just eta bostu confusion ke dia ase sorry the law of dominance at yet so tomar etu point to sir and the expression of both characters in F2. Okay, so etu tomar law of dominance at eneke dia ase then again so that both the characters are recovered as such in F2 generation. To same point to tomar both law of dominance to dia ase and law of segregation to dia ase, but actually the recovery of the dwarfness in the F2 generation is due to the law of segregation. Segregation hoar karone tomar small t to beleg ke pack hoy and capital T to beleg ke pack hoy to tar karone hiator mixing hoy. It is a law of dominance. Okay, law of dominance karone F1 so dominant karone ami F1 ot sobbur তোমার টলনেস পাইছো সো এইটো হল তোমার ডমিনেন্সৰ ইফেক্ট বাট যোনটো সেকেন্ড জেনারেশন F2 জেনারেশন তাত আমি 1:3 কি তোমার ডুয়ার্ফ পাইছো 3:1 রেশিও 3 টল এন্ড 1 ডুয়ার্ফ সো এই যোনটো আমি ডুয়ার্ফ টু রিকভার কৰিছো সো এইটো ডিউ টু ল অফ সেগ্রিগেশন বাট নট ডিউ টু ল অফ ডমিনেন্স ইট ইজ জাস্ট এটা কনফিউজন সো সেম লাইন তে তোমার ইয়াটো দিছে এক্সপ্রেশন অফ বোথ ইন F2 এন্ড বোথ দ্য ক্যারেক্টার্স আর রিকভার্ড অ্যাজ সাচ ইন F2 জেনারেশন সো এটো মন ৰাখিবা যে এইটো রিকভারি of the dwarfness in F2 character is due to law of segregation and not law of dominance. ঠিক আছে so back cross test cross and out cross so এইটোৰ কথা আমি নেক্সট ক্লাছত আহিম so আজিৰ বাবে এইখিনিয়ে I hope তোমালোকে mono hybrid cross তো ভালদৰে বুজি পাইছা কিবা যদি ডাউট বা কিবা কনফিউজন লাগিছে মোক কমেন্ট সেকশনত জনাই দিবা আৰু তোমালোকৰ পঢ়াওনা ভালদৰে কৰি যাবা and stay safe, all the best, thank you.